মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 3 নম্বৰ অংকটো আলোচনা কৰি আছিলোঁ। 3 নম্বৰ অংকটোৰ আজি F টো আলোচনা কৰোঁ। A, B, C, D, E এই 5টা অংক তোমালোকলৈ মই আগবঢ়ালোঁ। যদি ভিডিঅ'টো নাই চোৱা, ভিডিঅ'সমূহ চাই ল'বা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। জনাবা। তোমালোকৰ ফিডবেকৰ মোৰ বৰ আশা কৰি থাকোঁ। কেনে পাইছা মোৰ ভিডিঅ'সমূহ? যদি ভাল পাইছা ভাল বুলি ক'বা, বেয়া পালেও বেয়া বুলি ক'বা। কিবা যদি বেয়া পোৱা কমেণ্টত উল্লেখ কৰি দিবা কিয় বেয়া পাইছা। তেতিয়া মই আকৌ তাক শুধৰণি কৰিবলৈ প্ৰয়াস কৰিম। আজি আহা আমি F নম্বৰটো শিকোঁ। কাৰণ মই তোমালোকৰ মনৰ কথাটো গম পাব লাগিব নহয়। তেতিয়াহে গম পাম যে মোৰ শিকাটো কেনেকুৱা হৈছে বা শিকোৱাটো কেনেকুৱা হৈছে। আজি চোৱা F নম্বৰটো 6378 6378 6378 কিলোগ্ৰামক কিহলৈ লৈ যাব গৈছে? টনলৈ লৈ যাব গৈছে। এতিয়া কিমান কিলোগ্ৰামে 1 টন? টনটো ডাঙৰ, কিলোগ্ৰাম সৰু একক টনতকৈ। গতিকে কিমান কিলোগ্ৰামে 1 টন? এই চাৰ্টখনটো মুখস্থত হ'ব লাগিব তোমালোকে। মই বাৰে বাৰে কৈ আছোঁ, প্ৰত্যেকটো ভিডিঅ'তে উল্লেখ কৰি আছোঁ। গতিকে এই চাৰ্টখন তোমালোকৰ নমৰালৈকে লাগিব। যেতিয়ালৈকে তোমালোকৰ প্ৰাণবায়ু চলি থাকিব তেতিয়ালৈকে এই চাৰ্টখন লাগিব। তেতিয়াহে বুঢ়াকাললৈকে এই গ্ৰামৰ হিচাপ অৰ্থাৎ ভৰৰ হিচাপসমূহ কৰিব পাৰিব, ওজনৰ হিচাপসমূহ কৰিব পাৰিব। যদি ইটো নাজানা তেতিয়াহ'লে তোমালোকৰ ওজনৰ খেলিমেলি লাগিব। এতিয়া অংকটো চোৱা, 2 মিলিগ্ৰামে 1 সেকিগ্ৰাম, 2 সেকিগ্ৰামে 1 ডেচিগ্ৰাম, 2 ডেচিগ্ৰামে 1 গ্ৰাম, 2 গ্ৰামে 1 ডেকাগ্ৰাম, 2 ডেকাগ্ৰামে 1 হেক্টোগ্ৰাম, 2 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম, 2 কিলোগ্ৰামে 1 মিলিগ্ৰাম, 2 মিলিগ্ৰামে 1 কুইণ্টেল, 2 কুইণ্টেলে 1 মেট্ৰিক টন বা টন, 1000 কিলোগ্ৰামে 1 টন বা 1 মেট্ৰিক টন। আমি তলত পাইছোঁ 1000 কিলোগ্ৰামে কিমান? 1 টন বা 1 মেট্ৰিক টন। কিলোগ্ৰামত আছেই নহয়। গতিকে 1000 কিলোগ্ৰামে কিগ্ৰাই যদি 1 টন, টন আৰু মেট্ৰিক টন একেই বস্তু দেই। 1 টন যদি হয়, টনলৈ লৈ যাব কৈছে নহয়, তেতিয়াহ'লে 6378 কিলোগ্ৰামত কিমান টন হ'ব? 6378ক কিহেৰে হৰণ হ'ব? 1000 কিলোগ্ৰামে 1 টন, 1000ৰে হৰণ হ'ব। তেতিয়া এইটো টনত গুচি যাব। হ'ল? হ'ব? এইটো কিহত গুচি যাব? 1000ৰে হৰণ কৰিব লাগিব টনলৈ লৈ যাবলৈ। তেতিয়া এইটো টনত গুচি যাব। যিহেতু 1 টন সমান 1000 কিগ্ৰা। এতিয়া চোৱা, 1000ৰে হৰণ কৰিলে কি হ'ব? এতিয়া ওপৰৰ লবৰকেইটা কি কৰিবা? পাতি ল'বা এনেকৈ। কাৰণ শূন্য আছে, কোনো চিন্তা নকৰিবা। 1 2 3টা 3টা শূন্য আছে, 3 ঘৰ আগত দশমিক বহাব। হৰত 3টা শূন্য আছে একৰ পাছত। 1 2 3 3 ঘৰ আগত দশমিক বহাই দিবা। হ'ল? শূন্য থকা সংখ্যাৰে হৰণ কৰাৰ পদ্ধতিটো এইটো। যদি 1ৰ পাছত শূন্য থাকে তেতিয়াহ'লে আমি হৰণ এই পদ্ধতিটো কৰোঁ। দশমিক যেটা শূন্য আছে 1ৰ পাছত, সেইটা শূন্য থাকিলে সেইটা শূন্যৰ বদলি ওপৰত থকা লবটোৰ সেই ঘৰৰ আগত কি হ'ব? সেইকেইটা ঘৰৰ আগত দশমিক কৰিব। অৰ্থাৎ 3 ঘৰ আছে যেতিয়া 3 ঘৰৰ আগত দশমিক কৰিব। 3টা শূন্য 3 ঘৰৰ আগত দশমিক কৰিব। কি হৈ যাব? এইটো টনলৈ গুচি গ'ল। হ'ল? 6.378 টন। ইমান কিলোগ্ৰাম, ইমান টন। হ'ব? আমি চাৰ্টখন মুখস্থ আছে যে, সেই মুখস্থ থকাৰ কাৰণে এই অংকটো কৰিব পাৰিছোঁ। যদি তোমালোকে চাৰ্টটো মুখস্থই নাথাকে তেতিয়াহ'লে পৰীক্ষাত কৰিব নোৱাৰিবা। সেইকাৰণে এই চাৰ্টখন কাৰ্ডবৰ্ডত বগা কাগজ লিখি কাৰ্ডবৰ্ডত আঠা লগাই তোমালোকৰ পঢ়া টেবুলত আগত ৰাখিবা। পুৱা সদায় এই চাৰ্টখন মুখস্থ থবা। 1 সপ্তাহমান কৰাচোন, মুখস্থ হৈয়ে যাব।
কোনো চিন্তা নাই গতিকে তোমালোকে এই চেষ্টাটো অব্যাহত ৰাখিবা আজিলৈ হ'ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো দীঘল নকৰোঁ ইয়াতে ৰাখোঁ তোমালোকে কেনে পাইছা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে লগ পোৱাৰ আশাৰে ইয়াতে এৰো বাই